নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ আপোনালোকৰ মাজলৈ এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ, যিহেতু আধাৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে আধাৰ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আধাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ অভাৰভিউটো হৈছে, ভেকেঞ্চিটো আহিছে আধাৰ কাৰ্ড ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, যিটো আমি UDI বুলি কোৱা হয়। ইয়াতে দেখিছে আপোনালোকে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ইয়াতে পোষ্ট নেমসমূহ হৈছে ৰিজনেল অফিচাৰ, ছেকশ্যন অফিচাৰ, ডিপুটি ডাইৰেক্টৰ, SR একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, DY ডাইৰেক্টৰ, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড অদাৰ পোষ্ট। যিহেতু বিভিন্ন ধৰণৰ পোষ্টসমূহ মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ হৈছে। ইয়াতে আপুনি দেখিবলৈ পাইছে ৰিজনেল অফিচাৰ, ছেকশ্যন অফিচাৰ, ডিপুটি ডাইৰেক্টৰ, SR একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, DY ডাইৰেক্টৰ, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড অদাৰ পোষ্ট। বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাইছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি মিনিমাম যদি 10 পাছ কৰি থৈছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট ইয়াতে যিহেতু ভেৰিয়াছ পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপুনি অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে আপুনি এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই জবটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আধাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ যিটো পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ আৰু চেলাৰী ডিটেইলছটো দিয়া আছে। আপোনাৰ মিনিমাম 18,000 পৰা আৰম্ভ কৰি আপুনি মেক্সিমাম 95,000লৈকে আপুনি চেলাৰীটো পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়সৰ সময়সীমা আপোনাৰ দিয়া আছে 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনাৰ কোনো ধৰণৰ লিমিট দিয়া নাই, আপুনি আবেদন কৰিব বিচাৰিলে আবেদন কৰি ল'ব পাৰিব। 45 হওক 50 হওক আপুনি আবেদন কৰি ল'ব পাৰিব। যদি আপোনাৰ ইণ্টাৰেষ্টেড আছে জবটোৰ প্ৰতি, তেনেহ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল, OBC, ST, PWD আপুনি যোনটোৱে কেণ্ডিডেট নহওক কিয়, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সকলোৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোৱে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই মোৰ হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে ছিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ন' এক্সাম, ডাইৰেক্ট ছিলেকশ্যন হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়। ইয়াতে আপোনাৰ DV হ'ব, যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনাৰ DVটো পাতিব, তাৰপিছতে আপোনাৰ মেৰিট লিষ্টটো মাৰি দিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াত আপোনালোকে যদি মিনিমাম 10 পাছ কৰি থৈছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম যদি আপুনি গ্ৰেজুৱেশ্যনো কমপ্লিট কৰি থৈছে, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যনৰ কাৰণে পোষ্টসমূহ মুকলি হৈছে। সকলো ধৰণৰ পোষ্ট দেখিবলৈ পাব। ইয়াতে 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট দেখিব, 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট দেখিব, আৰু যিসমূহৰ ডিগ্ৰী আছে তেওঁলোকৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনাৰ ফাৰ্ষ্টতে লাগিব এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, যিটো আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। লগতে আপোনাৰ এজ প্ৰুফটো দিব লাগিব। এজ প্ৰুফটো আপুনি মেট্ৰিকৰ HSLCৰ মাৰ্কশ্বিটটো দিব পাৰে, আৰু আপুনি বাৰ্থ চাৰ্টিফিকেটটো দিব পাৰে এজ প্ৰুফটোৰ কাৰণে। ইয়াতে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অফিচিয়েল ৱেবছাইটৰ লিংকো দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ডাইৰেক্ট এপ্লাই লিংকো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি
এপ্লাইটো কৰি ল'ব পাৰিব। এপ্লাই ষ্টাৰ্টিং ডেটটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে এপ্লাইটো অলৰেডি হৈ গ'ল, বৰ্তমান এতিয়াও এপ্লাই প্ৰক্ৰিয়াটো চলি আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেটটো এতিয়াও আপোনাৰ চলি আছে, এতিয়াও আপোনাৰ লাষ্ট ডেটটো যোৱা নাই। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।